নমস্কাৰ। আজি পুনৰ ওলালোঁ অহাকালি দিনটো কেনেকৈ যাব বা কি নিয়ম পালিব এইখিনি কথা ক'বলৈ, বা যদি যিসকল লোকে অহাকালিৰ শুভ মুহূৰ্তখিনি জানিব বিচাৰিব যে কোনটো সময়তনো কেনেকুৱা শুভ সময় আছে, শুভ মুহূৰ্ত আছে, এইখিনি কথা জনোৱাৰ কাৰণে আজি পুনৰ ওলাইছোঁ। অহাকালি 17 জানুৱাৰী এটা বিশেষ দিন, কালি শিল্পী দিৱস। গতিকে শিল্পী দিৱস সম্বন্ধীয় কথা অকণমান ক'বলৈ ওলাইছোঁ। অহাকালিৰ কথাখিনি কোৱাৰ আগমুহূৰ্তত শিল্পী দিৱস সম্বন্ধীয় কথাখিনি ক'বলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল বা নজনাসকল উপকৃত হ'ব বুলি মই সাম্যক জ্ঞানে যিখিনি তথ্য লৈছোঁ সেই তথ্যেৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত যথাসম্ভৱ কথা ক'বলৈ ওলাইছোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনত 17 জুনত ডিব্ৰুগড় জিলাৰ অৱস্থিত মদাৰখাট মৌজাৰ তামোলবাৰী চাহ বাগিচাত। পিতৃৰ নাম আছিল তেখেতৰ পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম আছিল কিৰণময়ী আগৰৱালা। 1937 চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়। জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিল। অসমীয়া ভাষা, সাহিত্য, কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য সকলোতে তেখেতৰ বৰঙণি অতুলনীয় আছিল। 1935 চনত তেওঁ জয়মতী নামে প্ৰথম অসমীয়া চিনেমা নিৰ্মাণ কৰে। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হয়। 1951 চনৰ 17 জানুৱাৰী তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালানো কোন হয়, বা বিভিন্ন সময়ত বিভিন্ন ব্যক্তিত্বসম্পন্ন ব্যক্তিসকলৰ বিষয়ে জনাটো একোজন অসমীয়া হিচাপে আমাৰ দায়িত্ব বুলি মই ভাবোঁ। গতিকে অহাকালিৰ এই বিশেষ দিনটো বিশেষভাৱে সকলোৱে অৱগত হওক বুলি আৰু বিশেষভাৱে নজনাসকলেও জানক বুলি ভাবিয়ে যথাসম্ভৱ চুটিকৈ হ'লেও মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে সাম্যক জ্ঞানে যথাসম্ভৱভাৱে দাঙি ধৰিলোঁ। এতিয়া মন কৰিব আপোনালোকৰ অহাকালিৰ দিনটো কেনেকৈ যাব। অহাকালিৰ শুভ অমৃত যোগৰ সময় হৈছে ৰাতিপুৱা 7:46 পৰা 8:31 এটা শুভ সময় আছে। ৰাতিপুৱা 10:46 পৰা 12:58 এটা শুভ সময় আছে। 2:17 পৰা 3:57 এটা শুভ সময় আছে। সিফালে সন্ধিয়া 5:10 পৰা ৰাতি 8:51 পৰ্যন্ত অমৃত যোগৰ শুভ সময় আছে। গতিকে এইখিনি সময়ৰ ভিতৰত যিসকল লোকে কিবা নতুন কাম কৰিম বুলি ভাবিছে, নতুন কিবা বস্তু কিনিম বুলি ভাবিছে, গতিকে এই শুভ সময়খিনি দি থলোঁ, সেনেকৈ ফ'ল' কৰিব পাৰিলে ফ'ল' কৰিব পাৰিব। অহাকালি দ্বাদশ ৰাশিৰ ৰাশিফল অনুযায়ী এনেকুৱা ধৰণৰ হ'ব: মেষ ৰাশিৰ ভয়, বৃষ ৰাশিৰ লাভ, মিথুন ৰাশিৰ সন্মান, কৰ্কট ৰাশিৰ কলহ, সিংহ ৰাশিৰ অপবাদ, কন্যা ৰাশিৰ সুযোগ, তুলা ৰাশিৰ শান্তি, বৃশ্চিক ৰাশিৰ ধন লাভ, ধনু ৰাশিৰ কষ্ট, মকৰ ৰাশিৰ অশান্তি, কুম্ভ ৰাশিৰ অধৈৰ্য, মীন ৰাশিৰ শান্তি। ইয়াৰ ভিতৰত ধনু ৰাশিটো মোৰ হয় আৰু ধনু ৰাশিৰ কালি কষ্ট বুলি কৈছে। যদিও কষ্ট বুলি কৈছে, মই কিন্তু নিগেটিভ কথা কোনোদিনে নাভাবোঁ যে মোৰ কালি কিবা এটা বেয়া হ'ব বুলি। আপোনালোককো কৈছোঁ, যিসকল ব্যক্তিৰ ৰাশিফল বেয়া তেওঁলোকে কোনো কাৰণতে বেয়াটোক বেয়া হিচাপে আশ্ৰয় নিদিব। বেয়াটো কেনেকৈ ভাল কৰিব পাৰে তাৰ কাৰণে চিন্তা কৰিব, ভগৱানৰ ওচৰত ভক্তি ৰাখিব, ভক্তিসকলে তেওঁক প্ৰে কৰিব, নিশ্চয় সমস্ত বিপদৰ পৰা উদ্ধাৰ পৰিব। আজিলৈকে এৰিছোঁ, অহাকাইলৈ আকৌ দিবলৈ চাম। নমস্কাৰ।